ৰাজ্যিক পৰ্যায়ৰ শিক্ষামূলক স্বেচ্ছাসেৱী যুৱকীয়া অনুষ্ঠান ষ্টুডেণ্ট কেডেট ক্ৰপছ SCC অসম ৰাজ্যিকে অসম মাতৃভূমিত দেশমাতৃৰ সেৱাৰ্থে অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণাৰ্থে ছাত্ৰ ছাত্ৰীসকলক শাৰীৰিক মানসিক নৈতিক আৰু আধ্যাত্মিক দিশত আগবঢ়াই লৈ যোৱাৰ এক বদ্ধ পৰিকল্পনাৰে 2018 বৰ্ষৰ পৰাই অসম ৰাজ্যত এক নতুন যাত্ৰা আমি আৰম্ভ কৰোঁ। আমি ষ্টুডেণ্ট কেডেট ক্ৰপছ SCC অসম নামৰ এই অনুষ্ঠানটিয়ে অসমৰ প্ৰতিখন জিলাৰ গাঁৱে বয়ে থকা বিদ্যালয় মহাবিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত থকা সুপ্ত প্ৰতিভাসমূহ যিসমূহ প্ৰতিভা লুকাই আছে সেই প্ৰতিভাসমূহ বিকাশ কৰাৰ কাৰণে আমি এক ৰাজ্যিক পৰ্যায়ত এক মঞ্চ প্ৰদান কৰিছোঁ। 5 দিনীয়া কাৰ্যসূচীৰে দৰং জিলাৰ মংগলদৈস্থিত মংগলদৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি যোৱা 25 জুলাইৰ পৰা 30 জুলাইলৈ আমি 2024 বৰ্ষৰ ৰাজ্যিক পুৰস্কাৰ প্ৰশিক্ষণ শিবিৰখন আমি অনুষ্ঠিত কৰিছোঁ। উক্ত প্ৰশিক্ষণ শিবিৰত আমাৰ অসমৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে আমাৰ ইয়াত অংশগ্ৰহণ কৰি আমাৰ SCC অনুষ্ঠানটিক অসমলৈকে আগবঢ়াই লৈ যাব লাগে বুলি তেখেতসকলে আমাক দিশা পৰামৰ্শ প্ৰদান কৰিছে। আমি গোটেই অসমতে প্ৰায় 20খন জিলাত আমি কাম কৰি আছোঁ, কিন্তু আমাৰ এই ৰাজ্যিক পৰ্যায়ৰ পুৰস্কাৰ প্ৰশিক্ষণ শিবিৰত আমাৰ 12খন জিলাই অংশগ্ৰহণ কৰিছে মুঠ 500গৰাকী শিক্ষাৰ্থী। আৰু এই 500গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে, তেখেতসকলে আমাৰ ষ্টেপসমূহ পাৰ হৈ আহিছে। তাৰমানে তেখেতসকলে আমাৰ জিলা পৰ্যায়ৰ পুৰস্কাৰ পাৰ হৈ ৰাজ্যিক পৰ্যায়ৰ পুৰস্কাৰ প্ৰশিক্ষণ শিবিৰলৈকে আহিছে। আপোনালোকে জানি ভাল পাব যে এই অনুষ্ঠানটিৰ বিষয়ে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জ্ঞাত। তেখেতে 2021 বৰ্ষৰ 20 জুলাই তাৰিখে আমাৰ সৈতে আলোচনাত মিলিত হৈ আমাক আশীৰ্বাদ প্ৰদান কৰিছে আৰু এনেধৰণৰ স্বেচ্ছাসেৱী যুৱকীয়া অনুষ্ঠান শিক্ষামূলক অনুষ্ঠান অসমত প্ৰয়োজন আছে বুলি তেখেতে বোধ কৰিছে আৰু তেখেতে বিভিন্ন সময়ত দিহা পৰামৰ্শ দি এই অনুষ্ঠানটি অসম ৰাজ্যত চৰকাৰীভাৱে কেনেধৰণে আগবঢ়াই লৈ যাব লাগে তাৰ কাৰণে তেখেতসকলে আমাক বিভিন্ন সময়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক আশীৰ্বাদ প্ৰদান কৰে। আন এটা বিষয় আপোনালোকৰ মাধ্যমেদি আমি অসম চৰকাৰৰ কাটৰভাৱে আমি অনুৰোধ জনাওঁ, আমাক বিশেষ একো ফাণ্ডিং নালাগে। আমি SCC অনুষ্ঠানটিক দি অসমত আমি চলিবৰ কাৰণে এই অনুষ্ঠানটি আমি আৰম্ভ কৰা নাই। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি কৰ জোৰে আমি অনুৰোধ জনাব খোজোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমি এই SCC অনুষ্ঠানটি অসম ৰাজ্যখনত আৰম্ভ কৰিছোঁ, আপুনি জ্ঞাত, আৰু আমি অসমত নিস্বাৰ্থভাৱে আমাৰ গোটেই অসমৰ ছাত্ৰ ছাত্ৰীসকলে কাম কৰি গৈ আছে। গতিকে আমি প্ৰদান কৰা চাৰ্টিফিকেটসমূহ যাতে অসম চৰকাৰে ৰাজ্যিক পৰ্যায়ৰ চাৰ্টিফিকেটসমূহ যাতে অসম চৰকাৰে যাতে কিছু পৰিমাণে চৰকাৰীভাৱে কিছুমানে গুৰুত্ব প্ৰদান কৰে তাৰ প্ৰতি আমি আহ্বান জনাইছোঁ। গতিকে আপোনালোকৰ মাধ্যমেদি আজি আমি অসম চৰকাৰক এটাই অনুৰোধ জনাম, আমি অসমৰ কিছু যুৱকে মিলি এক সৎ চিন্তাৰে অসমৰ ছাত্ৰ ছাত্ৰীসকলক সেৱা কৰাৰ এক বদ্ধ পৰিকল্পনাৰে আৰু অসমৰ গাঁৱে বয়ে থকা ছাত্ৰ ছাত্ৰীসকলৰ যিসমূহ সুপ্ত প্ৰতিভা সেই প্ৰতিভাসমূহ বিকাশ কৰাৰ এক ৰাজ্যিক পৰ্যায়ত এক মঞ্চ দিয়াৰ লক্ষ্যৰে আমি অসম ৰাজ্যত কাম কৰিব খোজোঁ, কিন্তু আমি আৰ্থিকভাৱে সচ্ছল নহয়। চৰকাৰীভাৱে আমাক কিছুমান সুবিধা দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছে যদিও আমাৰ ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা আমাৰ সন্মানীয় কেবিনেট মন্ত্ৰীসকলে এইখিনি ব্যৱস্থা কৰিব বুলি আমি আশাবাদী। আপোনালোকৰ মাধ্যমেদি অসমৰ ব্যক্তিগত খণ্ডৰ সমূহ বিদ্যালয়ৰ অধ্যক্ষ পৰিচালনা সমিতিক আমি অনুৰোধ জনাব খোজোঁ যে যিহেতু নেশ্যনেল কেডেট ক্ৰপছ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী হৈছে ভাৰত চৰকাৰৰ দ্বাৰা পৰিচালিত হোৱা এটি ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটি যুৱকীয়া অনুষ্ঠান। এই অনুষ্ঠানটি ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যতে আছে, ইয়াৰ ইউনিটসমূহ থাকে, কিন্তু ইয়াৰ গোট বা ইয়াৰ যিটো ইউনিটৰ সংখ্যাসমূহৰ সংখ্যা খুব সীমিত। যেনেকৈ এখন জিলাৰ নগৰ বা চহৰ অঞ্চলত ইয়াৰ গোটসমূহ সীমিত। গতিকে গাঁও অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল নিশ্চিতভাৱে এই NCCৰ প্ৰতি আকৰ্ষিত হোৱাৰ কাৰণে তেখেতসকলৰ মন থাকে, ইচ্ছা থাকে, বা NCCয়ে প্ৰভাইড কৰা ট্ৰেইনিং তেখেতসকলৰ ল'ব মন যায়। তেখেতসকলৰ দেশমাতৃক সেৱা কৰাৰ আৰ্মি, ইণ্ডিয়ান আৰ্মি, অসম পুলিচত তেওঁলোককো যাব মন যায়। তেখেতসকলে ডিচিপ্লিনৰ শিক্ষা শিকিব মন যায়। গতিকে তেখেতসকলে হয়তো গাঁও অঞ্চলৰ প্ৰাইভেট ছেক্টৰ বা গাঁও অঞ্চলৰ বিদ্যালয়সমূহত হয়তো অধ্যয়ন কৰাৰ কাৰণে হয়তো এইখিনি শিক্ষা এতিয়ালৈকে পোৱা নাই, যদিও চৰকাৰে ব্যৱস্থা কৰি আছে। সেইকাৰণে আমি গাঁও অঞ্চলত এই SCC গোটবিলাক আমি লৈ যোৱাৰ কাৰণে আৰু আমি ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীক সহযোগ কৰিব পৰা ৰাজ্যিক পৰ্যায়ৰ এটি অনুষ্ঠান হিচাপে যাতে নেশ্যনেল কেডেট ক্ৰপছত যোৱাৰ লগে লগে ইণ্ডিয়ান আৰ্মিত যোৱাৰ লগে লগে কোনসমূহ অনুশীলন তেখেতসকলে ল'ব লাগে সেইসমূহ আমি প্ৰাৰম্ভিক পৰ্যায়ত আমি প্ৰশিক্ষণ প্ৰদান কৰিছোঁ। অসমৰ আমি ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক আমি অনুৰোধ জনাওঁ
যে আমি তেখেতসকলক আমি বিনামূলীয়াকৈ আমি কোনো কষ্ট নোলোৱাকৈ আমি বিনামূলীয়াকৈ আমি ইউনিটসমূহ প্ৰভাইড কৰিছোঁ। ইতিমধ্যে আমাৰ প্ৰায় অসমৰ প্ৰায় 200 ইউনিট আমাৰ আছে। অসমৰ 200 ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত SCC ইউনিট আছে। আৰু যিসকল বিদ্যালয়ে এই ডিচিপ্লিনৰ NCCৰ বিপৰীতে বুলি মই কোৱা নাই, NCC নোপোৱা বিদ্যালয়সমূহে যদি SCC ইউনিটসমূহ ল'ব খোজে, SCCৰ সৈতে যোগাযোগ কৰিলে তেখেতসকলে নিশ্চিতভাৱে ল'ব পাৰিব।